আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেওঁৰ ভাষণত আজি অসমৰ জ্বলন্ত সমস্যা মূল্যবৃদ্ধি ৰোধ কৰা সম্পৰ্কে এটা বাক্য উচ্চাৰণ কৰা নাই। সেইকাৰণে আমি কংগ্ৰেছ বিধায়িনী দলে আমি সদন ত্যাগ কৰিছোঁ। এইবিলাক সব নাটক। ৰাজ্য চৰকাৰে সৎ ইচ্ছাৰে ৰাইজক সকা দিয়াৰ ইচ্ছাৰে কোনো পদক্ষেপ লোৱা নাই। অফিচাৰক দোকানে দোকানে পঠাইছে। গেছৰ নাটনি হৈছে, সেই গেছৰ নাটনি কোনে দূৰ কৰিব? কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে। ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, কোনে কমাই দিব? কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে। অফিচাৰ দোকানত গ'লেই চাউল দালি কিমান বিক্ৰী কৰিছে সেইটো চালে মূল্য বৃদ্ধি ৰোধ নহয়। আজি এই চৰকাৰখনৰ প্ৰথম ৰাজ্যপালৰ ভাষণ, ৰাজ্যপালৰ ভাষণত প্ৰথমতে মূল্যবৃদ্ধি ৰোধ কেনেকৈ কৰিব তাৰ বিষয়ে থাকিব লাগিছিল। পেট্ৰল ডিজেলৰ যে 100 পাৰ হৈছে, চেঞ্চুৰী মাৰিছে, তাক কেনেকৈ ৰোধ কৰিব সেই বিষয়ে থাকিব লাগিছিল। দেশত পেট্ৰল ডিজেলৰ নাটনি হৈছে, ৰন্ধন গেছৰ নাটনি হৈছে, এই বিষয়ে ৰাইজক কেনেকৈ সকাহ দিব, এই নাটনি কেনেকৈ দূৰ কৰিব ৰাজ্যপালৰ ভাষণত থাকিব লাগিছিল। মানুহে দুবেলা দুমুঠি খাব পৰা নাই, নিজৰ ল'ৰা ছোৱালীক লৈ, পৰিয়ালক লৈ পৰিয়াল চলাব পৰা নাই মূল্যবৃদ্ধিৰ কাৰণে। এই পৰিয়ালসমূহ কেনেকৈ ভালদৰে চলিব, কেনেকৈ মানুহে দুবেলা দুমুঠি খাই জীয়াই থাকিব ৰাজ্যপালৰ ভাষণত থাকিব লাগিছিল। তাকে নাথাকি কেৱল চৰকাৰৰ বন্দনা, চৰকাৰৰ প্ৰশংসা, কিন্তু ইপিনে জনতা কিমান বিপদত পৰিছে। গতিকে আমি কংগ্ৰেছ বিধায়িনী দলে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা এই ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যপালৰ ভাষণ আমি শুনা নাই। ৰাজ্যপালৰ ভাষণক আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি আজি সদন ত্যাগ কৰিছোঁ। ৰাইজৰ স্বাৰ্থত, ৰাইজৰ কাৰণে এই চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবই লাগিব।